प्रथम स्कंध मंगलाचरण पद। जय जय कृष्ण कृपामय हे शरण जानज्ञा हिरे बहे ब्रह्मा हो हरा मत्स्य कूर्म आदि अंश ईश्वर कृष्ण को कुटी कुटीर नमस्कार नमो नमो मधुमुरा रिपुवा हरि अंजजु उत्तम आदि होई जा स्मरी समस्त जगत उद्धारक जारना हेराय कृष्ण करू सहस्र प्रणाम ओरं प्रभु भगवंत निधि हरि स्मरणे आरंभ हर পরীক্ষিত মুখ্য কথা স্কন্ধর কৃষ্ণর শরণে ভরে কৃষ্ণর কিঙ্কর পরম বান্ধব সেৱাৰে জীৱন আৰম্ভ কৰা সেৱক অতুল সোণোৱাল বাপৰ অমৃত নিগৰিত কণ্ঠৰে প্ৰভু ভগৱন্তৰ নামেৰে মংগলযুক্ত এক আচৰণৰ ব্যৱস্থা আজি গৃহত ঘোষণা কৰিছে। যিকোনো বিষয় এটা আমি যেতিয়া আৰম্ভ কৰোঁ, আমাৰ আচৰণ যদি মংগলযুক্ত নহয়, তেতিয়া বিষয়ে বেলেগ ফালে গতি কৰাৰ সম্ভাৱনা থাকে। আমি প্ৰত্যেকেই ভগৱন্তৰ পৰমাত্মাৰ এক বিস্তৃত অংশ আত্মাৰূপে জীৱশ্ৰেষ্ঠ মানৱ হিচাপে পৃথিৱীলৈ আহিছোঁ আৰু আমাৰ নামৰ আগত শ্ৰী এটা লাগি আছে। তেতিয়াহে শ্ৰীটো লাগি থাকে যেতিয়া তালব্য শৰীৰৰ লগত ঈশ্বৰ যেতিয়া ৰমণ কৰি থাকে, তেতিয়া শ্ৰী হৈ থাকে। আৰু শ্ৰীৰ পৰা শ্ৰীমদ ভাগৱত মদ শব্দৰ অৰ্থই অসমীয়া অভিধানত 16টামান অৰ্থ প্ৰকাশ কৰে যদিও ইয়াত মদ শব্দ অৰ্থ পৰা বুজাব। পৰা মদ মানে অহংকাৰো হয়।
আৰু বিভিন্ন অৰ্থ আছে। ইয়াত শ্ৰীমত একেলগে আহিব, শ্ৰীৰ পৰা, তাৰমানে সদা শ্ৰীযুক্ত হৈ থাকে যি তেওঁৰ পৰা। এতিয়া আমাৰ লগত পৰমাত্মাৰ বিস্মৃত অংশ আত্মাৰূপে আমি আছো যদিও এদিন হয়তো এই আত্মাটো আমাৰ মাজৰ পৰা ওলাই যাব, আৰু সেইদিনা আমাক শ্ৰীটো কাটি কোনোবাই চন্দ্ৰবিন্দু লগাই দিব, কোনোবাই প্ৰয়াত লগাই দিব, নিজা নিজা অভিধাৰে আমাক সম্বোধন কৰিব, শ্ৰী বুলি আৰু নকয়। কিন্তু এজনৰ আগত সদায় শ্ৰী থাকে, যাৰ জন্ম নাই, মৃত্যু নাই, সেই হ'ল পৰম ব্ৰহ্ম, পৰম ঈশ্বৰ, ভগৱন্ত প্ৰভু। সহস্ৰ সহস্ৰ নাম আছে, কিন্তু মহাপুৰুষ শিৱই দেৱতাসকলক 1000 নাম লোৱাৰ কাৰণে সিদ্ধান্ত দিছিলে। 1000 নামৰ ভিতৰত যিজন সদায় লগত শ্ৰী লৈ থাকে সেইজন হ'ল প্ৰভু ভগৱন্ত। তেখেতৰ নাম 1000টা আছে, আমি এটা এটাকে লৈ শেষ কৰিব নোৱাৰিম। সেইজনা প্ৰভু ভগৱন্তৰ পৰা ভা দীপ্ত শশীৰ আনন্দ গতি ৰচলৌকিকী পৰিশ্ৰম সৰ্বশ্ৰেষ্ঠ শাস্ত্ৰ নাম তোৰি এব ভবান্নবা। সেইজনা ভগৱন্তৰ পৰা যিবিলাক কথা পৃথিৱীলৈ আহিছে, সেই কথা যদি আমি ভাবো, খন্তেক সময়ৰ কাৰণে যদি আমি ভাৱনালৈ আনিব পাৰো, তেতিয়া আমাৰ মন প্ৰাণ দীপ্তিৰে পৰিপূৰ্ণ হ'ব, মানে পোহৰেৰে পৰিপূৰ্ণ হ'ব। যেতিয়া মন প্ৰাণ চিত্ত পোহৰ হ'ব, এন্ধাৰ গুচি পোহৰ হ'ব, তেতিয়া মন প্ৰাণে অলৌকিকভাৱে গতি কৰিব। কলৈ? বোলে তিলক বনীয়া বাপৰ গৃহত, জ্যোতি বনীয়া বাপৰ গৃহত নাম এভাগ পাতিছে। ডায়েবেটিছ থকা সকলৰ কাৰণে বেলেগ মিঠাই আনিছেতো আনিছে, নথকা সকলৰ কাৰণে দুটা দুটা গোল্লা আনিছে। মহাপ্ৰসাদতো বোলে ভাল অন্ন ব্যঞ্জন ৰান্ধিব। তালে যাওঁ বুলি ভকত বৈষ্ণৱসকল আহিব, আহিবনে বাপসকল? তালে নাহে। ইয়াত আজি কি খুৱাব এই কথাটো মানুহে কোনেও সোধা নাই। মাতিবলৈ যাওঁতে সুধিছে বোলে পাঠ কোনে কৰিব? বোলে অতুল সোণোৱাল বাপে হ'ব, ভাল হ'ব, সুন্দৰ মাত। নাৰায়ণপুৰ আঞ্চলিকৰ সেৱা বাহিনী সেৱক আছিলে, সেৱক হিচাপে সোণোৱাল কিন্তু বৰ ভাল, যাব লাগিব তালৈ। আৰু যেতিয়া অমৃত নিগৰাই ভগৱন্তৰ নামবিলাক এফালৰ পৰা তেখেতে পাঠৰ মাধ্যমেৰে কৈ যাব, তেতিয়া মনটোৱে অট'মেটিক গতি কৰিছে। অইনকালে বৰা বাপ 9টাত ঘৰৰ পৰা ওলাব নোৱাৰে যদিও আজি কিন্তু 7:30 ওলাইছে। কোঁৱৰ বাপৰটো কথাই নাই, কালি এবাৰ খবৰ লৈ গৈছে। সোণোৱাল বাপেতো পৰহিয়ে এবাৰ খবৰ লৈছে। তাৰমানে মনটো আমাৰ সেইদিনাৰ পৰা ইয়ালৈ আহিছে, তিলক বনীয়া বাপৰ গৃহলৈ আহিছে। যিদিনা গম পালে ইয়াত এভাগ ভাগৱতৰ ইয়াত আয়োজন কৰা হৈছে। আৰু কালিন্দী ভ্ৰমণৰটো কথাই নাই। তেখেতসকলে এই ব্যৱস্থাবিলাক ভগৱন্তৰ গুণনামখিনি সমাজ প্ৰচাৰ কৰাৰ কাৰণে আহপুৰুষাৰ্থ চেষ্টা কৰি আছে। গতিকে মন প্ৰাণ যেতিয়া দীপ্তিৰে পৰিপূৰ্ণ হৈছে, অলৌকিকভাৱে গতি কৰিছে। কলৈ? বোলে তিলক বনীয়া বাপৰ গৃহলৈ, বোলে মিছা কথা। জ্যোতি বনীয়া বাপৰ গৃহলৈ নহয়, বোলে পাকঘৰলৈ নহয়। কলৈ আছে? পৰিশ্ৰম সৰ্বশ্ৰেষ্ঠ শাস্ত্ৰ নাম, পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ শাস্ত্ৰখনৰ ওচৰলৈ আটাইৰে মন প্ৰাণ আহিছে। আমি কি হে শাস্ত্ৰখনৰ নাম? শাস্ত্ৰৰ উত্তম গীতা ভাগৱত, ধৰ্মৰ উত্তম নাম। অলপ মঙলেয়াটো লগাই দিছো আৰু ফুলটো। শাস্ত্ৰৰ উত্তম গীতা ভাগৱত কোনে কেতিয়া লিখিছিল প্ৰামাণ্য তথ্য নাই যদিও ভকতৰ হৃদয়ে হৃদয়ে এটা কথা অনুৰণন ঘটি আছে যে যদি শাস্ত্ৰ কেতিয়াবা আমি শ্ৰেষ্ঠ শাস্ত্ৰ অভিহিত কৰিব পাৰোঁ, তেতিয়া দুখন শাস্ত্ৰ আমাৰ মাজলৈ আহিব। এখনৰ নাম গীতা, এখনৰ নাম ভাগৱত। এই ভাগৱত আৰু গীতাৰ ওচৰলৈ যেতিয়া আমাৰ মন প্ৰাণ আহিব, সেই শাস্ত্ৰখনক পৰিশ্ৰম সৰ্বশ্ৰেষ্ঠ শাস্ত্ৰ নাম বুলি কৈছে। ডাঙৰ আৰু সৰ্বশ্ৰেষ্ঠ এই শাস্ত্ৰখনৰ ওচৰলৈ যেতিয়া জীৱশ্ৰেষ্ঠ মানৱ আহিব, তেখেতসকলৰ লগত বাকী জীৱবিলাক আহিব। তোৰি এব ভবান্নমা,
তেতিয়া সেই জীৱবিলাক এই ভৱসংসাৰ তৰি পৰমাত্মাৰ লগত বিলীন হোৱাৰ কাৰণে চেষ্টা কৰিব। আৰু এই চেষ্টা কৰাৰ যিটো প্ৰক্ৰিয়া, এই গোটেই প্ৰক্ৰিয়াটোতে লুকাই আছে শ্ৰীমদ ভাগৱত নামৰ এখন শাস্ত্ৰ। এই শাস্ত্ৰখনৰ আৰম্ভণি ক'ত হৈছিলে? আমি যি ঠাইত থিয় হৈ আছো, যি ঠাইত পঢ়ি আছো, ইয়াৰ পৰা 2220 কিলোমিটাৰ দূৰত, আজিৰ পৰা 6163 বছৰ আগতে এখন যুদ্ধ হৈছিল। ভাৰতবাসীৰ প্ৰত্যেকগৰাকী মানুহৰে হৃদয়ত লাগি আছে কুৰুক্ষেত্ৰ সমৰ। তাত শ্ৰীকৃষ্ণই অৰ্জুনক যেতিয়া যুদ্ধ নকৰো বুলি শপত খাইছিল, কিছুমান কথা কৈছিল। এই কথাবিলাকৰ সমষ্টিত এখন শাস্ত্ৰৰ সৃষ্টি হৈছিল, যাৰ নাম গীতা। এই বুলি আমি আলোচনা কৰো। প্ৰভু সমস্ত আচলতে শ্ৰীকৃষ্ণই অৰ্জুনৰ লগত কওঁতে গীতাৰ সৃষ্টি হোৱা নাছিল। তাৰ আগতেও জনকে ইয়াৰ মাহাত্ম্য জানিছিল। আৰু কোনে জানিছিলে? হনুমন্তই জানিছিল। কিন্তু এই জনক হনুমন্তই জনা গীতাৰ 24টা তত্ত্বৰ ভিতৰত শ্ৰীকৃষ্ণই অৰ্জুনৰ আগত 18টা ক'লে, 6টা নকলে। এই 6টা যদি কৈ দিয়ে, অৰ্জুনে যুদ্ধ নকৰিলেহেঁতেন। আপোনালোকে জানে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই বা তেৰাৰ প্ৰপন্ন শিষ্য মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে গীতা একাধিক ক্ৰমে অনুবাদ কৰা নাই। কেৱল গীতাৰ পৰা 6টা কথা আনিছে। যি 6টা কথা গোবিন্দ মিশ্ৰ আতয়ে অষ্টাদশ অধ্যায়ৰ শেষৰ ফালে লিখি থৈছে, এহি 6 বাক্য নিষ্ঠে ক্ষুদ্ৰে নকৰিব ব্ৰাহ্মণত বিনে। যদি এই 6টা কথা শ্ৰীকৃষ্ণ অৰ্জুনৰ আগত কৈ দিয়ে, অৰ্জুন ব্ৰাহ্মণ হৈ গ'লহেঁতেন। আৰু যদি ব্ৰাহ্মণ হ'লেহেঁতেন, কুৰুক্ষেত্ৰ সমৰত কেতিয়াও অৰ্জুনে যুদ্ধ নকৰিলেহেঁতেন। আকৌ ব্ৰাহ্মণ বুলি ক'লে আমি মোক পঢ়ুৱা শিক্ষাগুৰু অমুক ভৰদ্বাজ ছাৰ, মোৰ বন্ধু টেলিভিছন চেনেলত কাম কৰা অমুক শৰ্মা ছাৰ, সেই ব্ৰাহ্মণৰ কথা ইয়াত উল্লেখ হোৱা নাই। জন্মনা জায়তে শূদ্ৰং সংস্কাৰত নিশ্চয় উচ্যতে বেদবাদী বিপ্রভবে ব্রহ্মকো ব্রাহ্মণ হবে। বা বহুতে ব্যাখ্যা করে ব্রহ্মক জানতি ইতি ব্রাহ্মণ বুলি। অৱশ্যে ব্ৰহ্মক জানিলেই ব্ৰাহ্মণ হ'ব নোৱাৰে যদি উপলব্ধি নকৰে। শ্ৰীকৃষ্ণই যেনেদৰে অৰ্জুনক বুজাই গৈ আছিল, তেওঁ হয়তো ব্ৰহ্মক উপলব্ধি কৰি পেলালেহেঁতেন। যদি ব্ৰহ্মক উপলব্ধি কৰিলেহেঁতেন, সন্মুখত থকা কোনটো ব্ৰহ্মই গুৰু দ্ৰোণাচাৰ্য একেই পৰম ব্ৰহ্মৰ বিস্তৃত অংশ, কৰ্ণ, বাকী যিমানবিলাক তেওঁৰ প্ৰতিবাদী কণ্ঠ আছে, যিবিলাকে তেওঁৰ সন্মুখত যুদ্ধ কৰিছে, আটাইবিলাকতো ব্ৰহ্মৰ বিস্তৃত অংশ। তেওঁলোকৰ লগত যুদ্ধ কৰিলেহেঁতেন জানো? নকৰিলেহেঁতেন। গতিকে যুদ্ধত প্ৰকৃত কৰাবৰ কাৰণে সেই গীতা কৈছিল কাৰণে শ্ৰীকৃষ্ণ অৰ্জুনৰ আগত 6টা কথা তাক নকলেই। যি 6টা কথা শ্ৰীকৃষ্ণ অৰ্জুনৰ আগত নকলে, সেই 6টা কথা কলিযুগৰ মানুহৰ প্ৰয়োজন হ'ব বুলি জানি পুনঃ অনন্তই বিষ্ণু, ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ আগত সেই 6টা কথা ক'লে। সমগ্ৰজস্য বীৰ্যস্য যশ শ্ৰিয়াং জ্ঞান ঐৰাগ্যং সন্নাম ভগস্মৃতম।